নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আপোনালোকক কৈ থোৱা অনুসৰি আজি আমাৰ তৃতীয়টো ভিডিঅ' অৰ্থাৎ 3 নম্বৰৰ ভিডিঅ' আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকক আমি কৈছিলোঁ যে MS PowerPoint অৰ্থাৎ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ বিষয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে শিকিব বিচাৰে অনলাইনত, তেওঁলোকে আমাৰ লগত জড়িত হ'ব পাৰে। জড়িত হোৱা মানে কি, ইউটিউবত আহিলে আপোনালোকে আমাক এভেইলেবল পাই যাব। আমি ইয়াত ভিডিঅ' অলৰেডি আপলোড কৰি থৈ দিওঁ, আৰু যদি কিছুমান নজনা কথাৰ ভিডিঅ'ৰো আমি আপলোড কৰিছোঁ আমাৰ চেনেলটোত, গতিকে আপোনালোকে সেইবিলাকৰ বিষয়েও চাই ল'ব পাৰে। ব'লক তেনেহ'লে আজি আমি পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে বন্ধুসকল, আজি আমি চাওক, যোৱাটো ভিডিঅ'ত আমি কি কৰিছিলোঁ, এটা প্ৰজেক্ট কৰিছিলোঁ, মানে ইন্ট্ৰডাকশ্যন ক্লাছ নামেৰে দুটা আমি ক্লাছ কৰিছিলোঁ। সেই ক্লাছত আমি এটা প্ৰজেক্ট ডিছকাছ কৰিছিলোঁ। আজি আমি কি কৰিম, বেলেগ এটা প্ৰজেক্ট আলোচনা কৰিম। ঠিক আছে, প্ৰথমতে আমি কি কৰিম চাই ল'ব। ষ্টাৰ্ট বাটনত যাম। ষ্টাৰ্ট বাটনত গৈ পেলাই মই 1 মিনিট দেই, মইতো কৈ আছোঁ অ'কে, এনেকৈ ডাউন হ'ব। ঠিক আছে, ডাউনত আহি থাকিব লাহে লাহে। দেখা পাই আছেনে কেনেকৈ মই ডাউনত আহি আছোঁ? মই অলপ জল্দিও আহিব পাৰে, মই এটা হাতে টিপি আছোঁ যে, মানে মই এটা হাতে স্পীকাৰ ধৰি আছোঁ আৰু এটা হাতেৰে মই জাষ্ট হেৰি কৰিছোঁ, মানে কম্পিউটাৰটো চলাই আছোঁ। গতিকে আমি কি বিচাৰিব লাগিব, 1 মিনিট ৰখিব। ঠিক আছে বন্ধুসকল, আমি পাই গ'লোঁ মাইক্ৰ'ছফ্ট অফিচ নামৰ যিটো ফ'ল্ডাৰ আছিলে। আজি বৰ অশান্তি কৰিছে এইটো, এটা হাতে কৰিছোঁ যে সেইটো কাৰণে এনেকুৱাখন কৰি আছে। গতিকে ইয়াত যাব, গৈ পেলাই আমি কি কৰিম, পাৱাৰ পইণ্টটো অ'পেন কৰি ল'ম। অ'পেন হৈ আছে, অকণমান সময় দিব, তাৰ সিউটো এটা মেচিনহে হয়নে নহয়? গতিকে আমি 3 নম্বৰ ভিডিঅ'টো অৰ্থাৎ আমি এটা ছেকেণ্ড প্ৰজেক্ট ল'ম, আৰু ভিডিঅ'ৰ সংখ্যা কিমান, 3 নম্বৰ। একাধিক্ৰমে গৈ আছোঁ ন, 1 2 3 4। গতিকে আমি 3 নম্বৰ ভিডিঅ'ত 2 নম্বৰ প্ৰজেক্টটোৰ বিষয়ে আলোচনা কৰিম। এটা প্ৰজেক্ট আমি কৰিছিলোঁ প্ৰথম, সেইটো 2টা ভিডিঅ'ত সমাপ্ত হৈ গ'ল। এতিয়া আমি আকৌ ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰি আছোঁ। ঠিক আছে, সহজ ভাষাৰে বুজিব হ'লে এইটোৱে বুজি ল'ব। তাৰপিছত আমি ইয়াত কি কৰিম, লিখিম। প্ৰথমটো আমি কি, বৰা ৰিচাৰ্চ চেণ্টাৰ বুলি লিখিলোঁ। অ'কে, বৰা ৰিচাৰ্চ চেণ্টাৰ হৈছে। আকৌ ইয়াত আমি এতিয়া আমি বৰা ৰিচাৰ্চ চেণ্টাৰ বুলি লিখিলোঁ। আকৌ এবাৰ আমি কি কৰিলোঁ, কুইক ষ্টাৰ্টত গ'লোঁ, যিকোনো এটা কালাৰ আমি দিলোঁ, আপোনালোকৰ বা মোৰ ইচ্ছামতে। মই এইটো কালাৰে দিছোঁ, এই কালাৰ ইমান ভাল লগা নাই, এইটোৱে দি দিছোঁ। ঠিক আছে, তাৰপিছত মই ইয়াত আহিলোঁ। ইয়াত আহি পেলাই যদি আপুনি বিচাৰে যে টেক্সটৰ কালাৰখিনি অকণমান মই চেঞ্জ কৰি দিম, তেনেহ'লে আপুনি কি কৰিব, ধুনীয়াকৈ এনেকৈ চিলেক্ট কৰিব। তাৰপিছত যাব ফৰ্মেটত গৈ পেলাই ইয়াত আহিব, দেখিছেনে টেক্সট ফিল। ইয়াৰ পৰা আপুনি কালাৰ চেঞ্জ কৰিব পাৰে। মই আপোনাৰ ৰেড দিলে বেছি বেয়া লাগিব, ন' কালাৰ দিলেতো নাইকিয়াই হৈ যাব। হোৱাইট দি পেলাই চাওঁচোন, দি দিলোঁ হোৱাইটটো আগৰ পৰাই আছিলে। ব্লু দি পেলাই চাওঁ, ব্লু। ঠিক আছে, ব্লু দি পেলাই মই চাই পেলাই ইয়াত যদি মই আৰু অকণমান ডেক'ৰেশ্যন গ্ৰাফিক্স দিব বিচাৰোঁ, তেনেহ'লেতো মই ইয়াৰ পৰা ডাইৰেক্ট দি দিব পাৰোঁ। এইটোৱে মই দি দিলোঁ, এইটোৱে ভাল লাগিছে ন, এইটোৱে মই দি আছোঁ। এইটো মই দি দিলোঁ। ঠিক আছে, এইটো অকণমান আমি ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰি আছোঁ। ঠিক আছে, ছেকেণ্ড চেপ্টাৰৰ আজি প্ৰথমটো ভিডিঅ' আমি আপোনালোকৰ লগত আলোচনা কৰি আছোঁ। এনেদৰে বৰা ৰিচাৰ্চ চেণ্টাৰ বুলি আপোনালোকে লিখি ল'ব। চাব, বাহিৰত কৰিব এইখিনি ইনএক্টিভ হ'ব, ভিতৰত ক্লিক কৰিব তেতিয়া গোটেইখিনি এক্টিভ হ'ব। ঠিক আছে, তাৰপিছত আমি কি কৰিম, ইয়াত আমি ছেকেণ্ড শ্লাইড ল'ম, ব্লেংক হিচাপে লোৱাৰ পিছত কি কৰিলোঁ, ইনচাৰ্টত গ'লোঁ। ইনচাৰ্টত গৈ পেলাই আমি কি কৰিম, এই চাৰ্ট নামৰ যিখন অপশ্যন আছে তাক আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ ইয়াত চাৰ্টৰ সম্পূৰ্ণ লিষ্ট এখন আহি যাব। আপোনালোকে যি বিচাৰে চব ইয়াৰ পৰা আনিব পাৰিব। যদি আপুনি ইয়াত থৈ দিয়া, চাব চব আছে, আপুনি এক পাৰ্টিকুলাৰ এটা এটাকৈও চিলেক্ট কৰি পেলাই কৰিব পাৰে।
আৰু যদি একেবাৰতে লাগে তেনেহ'লে ইয়াত যাব আৰু কলমত গৈ পেলাই এনেকৈ আহি থাকিব, আপ ডাউন এনেকৈ হৈ থাকিলে চব হৈ থাকিব। ঠিক আছে, যিহেতু বৰ্তমান মোক কেনেকুৱা ধৰণৰ লাগে মই এবাৰ চেক কৰি লওঁ, ৰখিব। আটাইতকৈ সহজ এখন লওঁ মই, তেতিয়া আপোনালোকে বুজি পাব। সহজ এখন যদি মই লওঁ তেনেহ'লে এইটোৱে বেছি ভাল লাগিছে, এইটোও ভাল লাগিছে, এইটোৱে লৈ লওঁ দিয়ক। ল'লোঁ, অ'কে কৰি দিলোঁ, আহিব এতিয়া। এইটো চাওক আহি গ'লগৈ ধুনীয়াকৈ। এতিয়া চাব, এইটো অন কৰাৰ লগতে দুটা ইণ্টাৰফেচ আহিছে, এটা হৈছে MS PowerPoint ইণ্টাৰফেচ আৰু এটা হৈছে MS Excelৰ ইণ্টাৰফেচ। যিহেতু আমি জানো যে MS Excel কি হয়, স্প্ৰেডশ্বীট ছফ্টৱেৰ হয়, ইয়াত ডেটাসমূহ কি এণ্ট্ৰি কৰা হয়। কিন্তু পাৱাৰপইণ্টতটো স্পেচিয়েলি কি হয়, প্ৰেজেণ্টেশ্যন হয়, সেই প্ৰেজেণ্টেশ্যন কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰে। কিন্তু ইয়াৰ যিবিলাক ডেটা এইখিনি কাৰ লগত কানেক্টেড হৈ থাকিব, MS Excelৰ লগত কানেক্ট হৈ থাকিব। মই MS Excelত যিবিলাক চেঞ্জেছ কৰিম সেই সকলোবিলাক চেঞ্জেছ আপুনি অট'মেটিকেলি ইয়াতো দেখিবলৈ পাব। উদাহৰণস্বৰূপে যদি মই বিচাৰোঁ, চাব কেনেকৈ ইয়াত কি দিছে, মই যদি বিচাৰোঁ যে ইয়াত মই লিখোঁ মান্থ, ঠিক আছে, মাহ বুলি মই লিখি দিওঁ। এতিয়া মাহ বুলি দি পেলাই মই ইয়াত লিখোঁ যে এতিয়া বৰ্তমান জুন চলি আছে ন, ঠিক আছে। এতিয়া মই যদি জানুৱাৰী বুলি লিখি দিছোঁ, জানুৱাৰী তাৰ তলৰটো ইটাব, ইয়াত জানুৱাৰী বুলি দিয়া, ইয়াত জানুৱাৰী বুলি লিখি পেলাই যেতিয়া মই এণ্টাৰ কৰিলোঁ তেতিয়া অট'মেটিকেলি ইয়াত জানুৱাৰী আহি গ'ল। এতিয়া যেতিয়া মই ফেব্ৰুৱাৰী লিখিম, ইয়াত অট'মেটিকেলি ফেব্ৰুৱাৰী আহি যাব। চাব এণ্টাৰ মৰাৰ পিছত ফেব্ৰুৱাৰী বুলি লিখি দিওঁ, ফেব্ৰুৱাৰী, ঠিক আছে, এণ্টাৰ কৰোঁ, অট'মেটিকেলি ফেব্ৰুৱাৰী আহি গ'ল। তো মই যদি মাৰ্চ লিখোঁ তেনেহ'লে মাৰ্চ, এণ্টাৰ কৰোঁ, অট'মেটিকেলি মাৰ্চ আহি গ'ল। তাত যদি মই এপ্ৰিল বুলি লিখোঁ তেতিয়া অট'মেটিকেলি কি হ'ব, এপ্ৰিল বুলি আহি যাব, হৈ গ'ল। এতিয়া চাব চেলছৰ চাৰ্ট মই চেলছৰ জেগাত মই লিখিম ভিউজ। চাওঁ আমি যে ভয় চাব, ইয়াত ভিউজ বুলি দিলোঁ, ইয়াতো ভিউজ বুলি আহি গ'ল, ঠিক আছে। এতিয়া বৰা ৰিচাৰ্চ চেণ্টাৰত জানুৱাৰী মাহত মই যেনিবা দিলোঁ মাত্ৰ 100 জনে চালে, ভিউৱাৰ্ছ কিমান আছিলে মোৰ 100। ইয়াত এণ্টাৰ কৰাৰ লগে লগে চাব আহি যাব, ইয়াতো আহি যাব, ইয়াত 100, দেখিছে 100। তাৰপিছত মই দিলোঁ ইয়াত কিমান, ফেব্ৰুৱাৰী মাহত দিলোঁ 110, চাব ইয়াতো আহি গ'ল, ঠিক আছে। তাৰপিছত মাৰ্চত যেনিবা চালে মাত্ৰ 89 জনে, ঠিক আছে। তাৰপিছত এপ্ৰিলত যেনিবা চালে 93 জনে, বুজি পালে। গতিকে কেনেদৰে অংকটো কৰিলোঁ যে ইয়াত চেঞ্জ কৰিছোঁ, অট'মেটিকেলি ইয়াত আহি যাব। যিহেতু MS PowerPoint এটা প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ, ধৰি লওক আপোনাৰ স্কুল কলেজ বা অফিচত কিবা প্ৰেজেণ্টেশ্যন দিছে, সেইসমূহ প্ৰেজেণ্ট কৰিব অডিয়েঞ্চৰ আগত, ছাত্ৰ ছাত্ৰীবিলাকৰ আগত যেতিয়া আপুনি ডিছপ্লে কৰাব তেতিয়া এনেদৰে কৰাব লাগিব, মানে এইটো বস্তু কৰাব লাগিব, ঠিক আছে। তাৰ লগতে আপুনি এইখিনি দেখুওৱাৰ প্ৰয়োজন নাই, এইখিনি বস্তু আপুনি ঘৰতে কৰিব, বুজি পালে। মানে যেতিয়া প্ৰজেক্টটো বনাব আপুনি ইয়াত বনাব, ইয়াত আপুনি ডেটাবিলাক এণ্ট্ৰি কৰিব আৰু ইয়াত অট'মেটিকেলি হৈ থাকিব। যেতিয়া আপুনি দেখাব আপোনাৰ অফিচৰ অডিয়েঞ্চৰ আগত, তেতিয়া আপুনি এইটোহে দেখাব লাগিব, কাৰণ ইয়াক দেখুওৱা মানে অট'মেটিকেলি আপোনাৰ ইয়াত দেখাই গম পাই থাকিব যে ব্লু মানে কি জানুৱাৰী, এইটো ৰেড কালাৰ নিচিনা হয়, এইটো ফেব্ৰুৱাৰী, এইটো গ্ৰীণ টাইপৰ, এইটো মাৰ্চ, এইটো ভায়লেট টাইপৰ, এইটো এপ্ৰিল, এনেকুৱা ধৰণে আপুনি তাত দেখাব পাৰিব, ঠিক আছে বন্ধুসকল। গতিকে আজিলৈ আমি কি কৰিলোঁ, এইটো কাটি দিব, অট'মেটিকলি আহি যাব, ঠিক আছে, ধুনীয়াকৈ আহি যাব। গতিকে বন্ধুসকল আজি আমি এইখিনি শিকিলোঁ, প্ৰজেক্ট 2ৰ জৰিয়তে আমি এইখিনি সহজে জানিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমি পিছৰটো ভিডিঅ' নতুন এটা টপিকত লগ পাম, ঠিক আছে, ধন্যবাদ।